মোৰ মনত এটা প্ৰশ্ন, এই প্ৰশ্নটো সবাকে কওক, আপোনালোকে যি পঢ়ায় মানে মেথছ পঢ়ায়, ছ'চিয়েল সায়েন্স পঢ়ায়, ইংলিছ পঢ়ায়, হাফিজি পঢ়ায়, সায়েন্স পঢ়ায়, বিজ্ঞান পঢ়ায়, এই পঢ়াখিনি ল'ৰা ছোৱালীয়ে ইউটিউবৰ পৰা শিকিব পাৰিবনে নাই? ইউটিউবত আছে নে নাই? আৰু ডাঙৰকৈ কওক, ইউটিউবত পোৱা যাবনে নাই? ছ'চিয়েল মিডিয়াত পোৱা যাব, ইণ্টাৰনেটত পোৱা যাব যাব। আপুনি যিখিনি জানে বা যিখিনি পঢ়ায় তাতকৈ কম পোৱা যাব নে বেছি পোৱা যাব? বেছি পোৱা যাব। আপুনি যি ধৰণে ল'ৰা ছোৱালীক শিকায় সেই এটা ধৰণে শিকাব পোৱা যাব, তাতকৈ বেছি বেছি বিভিন্ন ধৰণৰ লেকচাৰ পোৱা যাব, বিভিন্ন ধৰণে পোৱা যাব। আৰু সেইটো ফ্ৰীকৈ পোৱা যাব। ইণ্টাৰনেট ভৰক, তাত বাকী চবটো ফ্ৰী। আপনি 299 199 ভৰাই দিন, গোটেই মাত্ৰ বাকী বস্তুখিনি ফ্ৰী। আপনি এটা লেকচাৰ ডাউনলোড কৰিব পইচা নালাগে, ডাটা হে যাব আপোনাৰ। আৰু যি লেকচাৰটো দিছে সি কিন্তু পইচাটো পোৱা নাই। ডাটা কৰিছে সি আম্বানি লৈছে বেলেগ কথা, কিন্তু যি লেকচাৰটো দিছে ক্লাছ টপিক দিছে সি তাতে পইচাটো পোৱা নাই, মানে সি আপোনাক ফ্ৰী দিছে। মানে কি যে আপুনি যি বস্তুটো ক্লাছত পঢ়াই আছে, অংক পঢ়াই আছে, মেথছ পঢ়াইছে, ইংলিছ, ছ'চিয়েল সায়েন্স, হাফিজি কি পঢ়াই আছে, সেই একেই বস্তু ইণ্টাৰনেটত যথেষ্ট উপলব্ধ, ইউটিউবত যথেষ্ট উপলব্ধ, ছ'চিয়েল সায়েন্সত একদম ভৰপূৰ হৈ আছে। আৰু ইমান বেছি আছে যে আপুনি এক প্ৰকাৰে ক'ব ইউটিউবত ল'ৰা ছোৱালীয়ে 10 প্ৰকাৰে শুনিব। মোৰ ল'ৰা মোৰ পৰা ইংলিছ শিকিব। মই ইংলিছত 2বাৰ মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আৰু ইংলিছত B.Ed পৰ্যায়ৰ টিচাৰ আছিলোঁ। মই গোটেই অসমৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম কৰি ফুৰোঁ। মোৰ ল'ৰা মোৰ পৰা ইংলিছ শিকিছে। এইটো ইউটিউবত আছে, মই চাই লওঁ। মই কিবা যদি ৱাৰ্ড ক্লিনিক চাব লাগে, এতিয়া মই টিচাৰ, তাৰ মানে যে মই একেবাৰে সৰব যাম, চব জানি ফুৰিছোঁ ইংলিছৰ নতুন নতুন ৱাৰ্ড, নতুন নতুন গ্ৰামাৰ। মই চাব লাগিলে বাবা আপুনি ইণ্টাৰনেট চাব, মই ইণ্টাৰনেট চাই লওঁ। নিশ্চয় ইতিহাসৰ ঠিক নাই। এতিয়া এটা প্ৰশ্ন, যিটো ডাঙৰ প্ৰশ্ন, যে আমি যিখিনি পঢ়াই আছোঁ, আপুনি যিখিনি পঢ়াই আছে, এই গোটেইখিনি কণ্টেণ্ট বা তাতকৈ বহুত বেছি কণ্টেণ্ট আছে আপোনাৰ ইউটিউবত, ছ'চিয়েল মিডিয়াত, সব জেগাত এভেইলেবল আছে। সি আপোনাৰ ক্লাছত কিয় আহিব? এক ঘণ্টা আপোনাৰ ক্লাছত কিয় বহিব? আপনি 2 ছেকেণ্ড মান মনত এই কুশ্চিটো ভাবক যে আপোনাৰ ল'ৰা ছোৱালী, যি ল'ৰা ছোৱালীয়ে এটা মোবাইল লৈ ঘৰত বহি বহি আৰামছে ভাত খাই খাই, খানা খাই খাই, চাহ বিস্কুট খাই খাই সেই লেকচাৰটো শুনিব পাৰে, বিছনাত বহি বহি সেই ইউটিউবটো চাব পাৰে। আপোনাকতো 1বাৰ 2বাৰ 3বাৰৰ বেছি সুধিলে আপুনি খং কৰিব, আপোনাৰ টাইম নহ'ব, আপুনি ধমক দিব, আপোনাক গাধা বুলি ক'ব। ইউটিউবত সি বাৰে বাৰে চাই আছে, তাৰ একো নাই, তাৰ মানে চাইকলজিকেলি সি এফেক্টেড হোৱা নাই। সি 10বাৰ চাই আছে, এইটো পচন্দ নাই, বেলেগ শ্লাইড চাই আছে। এইটোও যদি হয়, মোৰ ক্লাছত আহি ল'ৰা ছোৱালীয়ে কথা কিয় বহি থাকিব? এইটো শিকাৰ কাৰণে সায়েন্সৰ যি কনচেপ্টটো মই ৰিয়েকশ্যনটো মই বুজাই আছোঁ 1 ঘণ্টা ক্লাছত, সেইটো সি ইউটিউবত পাই আছে। সি 10বাৰ 10 ধৰণে ঘৰত বহি গ'ল। এতিয়া মোৰ ক্লাছত কিয় আহিব? আপোনাৰ ক্লাছত কিয় আহিব? ইয়াৰ উত্তৰ কোনোবাই যদি ক'ব নোৱাৰে যে আপোনাৰ ক্লাছত ল'ৰা কিয় আহিব? কোনোবাই যদি ক'ব বিচাৰে কিবা যে আপোনাৰ ওচৰত আহিছে কিবা, আপুনি তাক কি এনেকুৱা বেনিফিট দিব যদি সি ঘৰত ইউটিউবত নিহিব, আপোনাৰ ক্লাছত আহিব? আৰু যদি আপোনাৰ ওচৰত উত্তৰ নাই তেতিয়াহ'লে দিগদাৰী। ল'ৰা ইউটিউবত শিকা ভাল। আৰু আপুনি যদি কয় নহয় স্কুলত আহিব লাগে, ল'ৰা ক্লাছত আহিব লাগে, তেতিয়াহ'লে আপোনাৰ ওচৰত ৰিজন থাকিব লাগিব, চলিড ৰিজন থাকিব লাগিব, নাই এইটো কাৰণত ল'ৰা স্কুলত আহে, হয় ন? ল'ৰা আপোনাৰ ওচৰত এই কাৰণে আহে যে ইউটিউবে তোমার নলেজ দিয়ে, কন্টেন্ট দিয়ে। আপনি কি দিয়ে? আপনি তাক ভাল পোৱা দিয়ে, আপনি তাক মৰম দিয়ে, আপনি তাক মৰমেৰে শিকায়। লাভ, এফেকশন। এটা যদি আপনি ক্লাছত সেই ছাত্ৰ ছাত্ৰী সেই ভাল পোৱা এফেকশনটো ষ্টুডেণ্টে ফিল নকৰে আপোনাৰ ক্লাছত, দেন হি উইল ৰিভাৰ্ট টু ইউটিউব। তাৰমানে আমি ইউটিউবৰ পৰা বেছি দিব পৰা নাই আপুনি। হি ৱান্টছ সিম্পেথি। তেওঁলোকে বুজা নাই, ফেল কৰিছে, নাম্বাৰ কম পাইছে, তাক আপুনি সিম্পেথাইজ কৰিব লাগিব বা তাক ইম্পেথি কৰিব লাগিব। সিম্পেথি এম্পেথিত মই যোৱা নাই, মানে সিম্পেথি এম্পেথি ডিফাৰেঞ্চ এইবিলাকত যোৱা নাই।
মানে আপুনি এম্পাথাইজ তাক কৰিব লাগিব যে সি যে আকৌ ভাল কৰিব পাৰিব ঠিক আছে একবাৰ বেয়া হৈছে আকৌ কৰিব পাৰিব ঠিক আছে অলপ ভালকৈ কৰা নেক্সট টেষ্টত তোমাৰ ভাল আহিব এই যে আপুনি তাক সাহস দি আছে এইটো কি কৰিব নোৱাৰে ইউটিউবে এইটো দিব নোৱাৰে ইউটিউবে আপোনাক খালি জ্ঞান দিব কণ্টেণ্টটো দিব ছাবজেক্টৰ নলেজটো দিব আপুনি কি দিব পাৰিব কণ্টেণ্টটো আপোনাৰ ওচৰত আছে আপুনি দিবই লগতে প্লাছ ইউটিউবে দিছে কণ্টেণ্ট আপুনি কণ্টেণ্ট প্লাছ দিব লাগিব প্লাছ এতিয়া প্লাছত কি কি আহিল মৰম আহিল ভাল পোৱা আহিল এফেকশ্যন আহিল চিম্পেথি আহিল সাহস আহিল কাৰেজ আহিল এই গোটেইখিনি আপুনি কণ্টেণ্ট প্লাছ দিব লাগিব যাৰ কাৰণে সি যেতিয়া শিকিব সি উইথ লাভ শিকিব হি লাৰ্ণ উইথ লাভ উইথ এফেকশ্যন উইথ কমিউনিকেশ্যন উইথ হিউমেন বণ্ড গোটেইখিনি সি একদম হিউমেন টাচ মানে আপুনি যেতিয়া শিকাব then you are giving a human touch to the life of the student যেটো ইউটিউবে দিব নোৱাৰে